এই রাস্তাটো হয়েছে ডবকার পৰা আমবাড়ি হয়ে বড়াহাওর একেবারে দেবস্থানলৈকে এই রাস্তাটো গৈছে কিন্তু এই রাস্তাটোর কাম বিগত 2 বছৰৰ পৰা চলি আছে কিন্তু এতিয়ালৈকে কমপ্লিটেড হোৱা নাই বা সম্পূৰ্ণ হোৱা নাই আপোনালোকে এই ৰাস্তাটোৰে ডেইলি কেইবাৰ অহা যোৱা কৰে আপোনালোকে কমেণ্ট কৰক আৰু যদি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকে ভিডিঅ'টো আপোনালোকে ঘৰতে বহি শ্বেয়াৰ কৰিব পাৰিব প্ৰত্যেক দিন অহা যোৱা কৰে আপোনালোকৰ মনত বেয়া লাগে দেখা পাইছে যে আপোনালোক ঘৰৰ পৰা ওলাই আমবাড়িৰ পৰা যদি ডবকালৈ যদি যায় আপোনালোকৰ শৰীৰ বিষ হৈ যাব হালত বিষাব কিন্তু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক মাত্ৰ আপোনালোকক এটা অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এই ডাঙৰীয়াৰ চকুত পৰা এই ৰাস্তাটোৰ অৱস্থা বিগত 2 বছৰৰ পৰা কাম চলি আছে কিন্তু এতিয়ালৈ কামটো সম্পূৰ্ণ কিয় হোৱা নাই কিমান গাড়ী যে ডেইলি অহা যোৱা কৰে কিন্তু ভোটৰ সময়ত আমাৰ মানুহবিলাকে ভোট দিব সেইজন নেতাক সেইজন মন্ত্ৰীক যিজনে আমাৰ ইয়াত কাম বা ইয়াত কামত চাবলৈ নাহে গাঁৱৰ খবৰ ল'বলৈ নাহে যদি আপোনাৰ ঘৰৰ ওপৰত যদি 10 ফুট ওপৰলৈ যদি পানী যায় কিন্তু দেখিবলৈ কোনো নাহে কিন্তু আমাৰ সেই মানুহসকলে ভোট দিয়াবলৈ বা ভোট দিবলৈ ব্যস্ত হৈ যায় সেই নেতাসকলক আচলতে মই নাম নকওঁ আৰু যদি আপোনালোক এই ৰাস্তাটো যদি বৰ্তমান যদি কোনোবা যদি ডেলিভাৰী ৰোগীলৈ যাবলগীয়া হয় ডেলিভাৰীটো হস্পিটেলত যাব নালাগে গাড়ীতে ডেলিভাৰী হৈ যাব হস্পিটেলত যোৱাৰ কোনো প্ৰয়োজনেই নাই এনেকুৱা ৰাস্তাটোৰ অৱস্থা বৰ্তমান কিন্তু কাম যেহেতু আৰম্ভ হৈছিলে কামটো কমপ্লিট হ'ব লাগিছিল কিন্তু কাম চাওক আধা বাটতে বৰ্তমান কামটো ৰখা আছে ইয়াত চাওক ষ্টন ৰাবিছ ৰখা আছে ইয়াত চাওক ষ্টন আছে তলত গৈছে আপোনালোকে দেখুৱাইছে ইয়াত চাওক এই চাওক ইয়াৰ ষ্টন হৈছে পাথৰবিলাক শিলগুটিবিলাক এইবিলাক আচলতে ৰাস্তাৰ হয় এনেকুৱা পথাৰত আছে এইবিলাক ৰাস্তাৰ পাথৰৰ শিল হয় আচলতে মানুহ অহা যোৱাৰ কাৰণে ৰাস্তাত দিয়া হৈছিল ইয়াৰ পৰা তলত গৈছে ইয়াৰ হিচাপ কোনে ল'ব আচলতে চৰকাৰৰ লোকচান হোৱা নাই নেকি আৰু এই কামটো কমপ্লিট কেতিয়া হ'ব আমি ডেইলি কিমানবাৰ অহা যোৱা কিন্তু এই ৰাস্তাটোৰ অৱস্থা আমি দেখা পাইছোঁ কিন্তু প্ৰতিবাদ সাব্যস্ত নকৰোঁ প্ৰায় সময়ত দেখা পাইছে এটা দুটা ভিডিঅ' সামাজিক মাধ্যমত আহে আপোনালোকে শ্বেয়াৰ নকৰিব আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ' আজিৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে এই ৰাস্তাটোৰ অৱস্থা আমাৰ MLA চাবৰ চকুত পৰে নহ'লে যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকুত পৰে MLA চকুত পৰিলেতো অসুবিধা নাই নাচাব এইবিলাক কাৰণ এইবিলাক খবৰ ল'বলৈ নাহিব কাৰণ এইখিনি সমষ্টি বা এইখিনি যিখিনি প্ৰব্লেম আছে সেইখিনি আমাৰেই প্ৰব্লেম কিন্তু ইয়াৰ পৰা যদি কিবা ভাল কিবা সেইখিনি বাকীসকলৰ আছে কিন্তু প্ৰব্লেমখিনি আমাৰ নিজৰেই আৰু আপোনালোকে নেক্সট টাইম আপোনালোকে ভোট দিয়াৰ সময়ত অলপ চিন্তা কৰিব কাক ভোট দিব লাগে কোনে ৰাস্তাকেইটা বনাই দিব কোনে আমাক সুখত ৰাখিব এইখিনি আমাৰ দায়িত্ব আমাৰ কৰ্তব্য এইখিনি আপুনি যদি য'তে ত'তে এটা ভোট দি দিয়ে কিন্তু সেইখিনি গোটেই 5 বছৰ আমি নিজে ভুগিব লাগিব গতিকে কোনে আমাৰ কাৰণে কাম কৰিব কোনে আমাক এই ৰাস্তা ঘাট বনাই দিব কোনে আমাক সুখত ৰাখিব কোনে আমাৰ স্কুল শিক্ষাত গুৰুত্ব দিব কোনে আমাৰ হস্পিটেল বনোৱাত গুৰুত্ব দিব কোনে আমাক ইয়াত এটা প্লেগ্ৰাউণ্ড এটা খেলৰ এখন পথাৰ বনাই গ্ৰাউণ্ড এখন বনাই দিয়াত সহায় কৰিব এনেকুৱা এজনক আমি মন্ত্ৰী বনাব লাগে এনেকুৱা এজন আমাৰ মুৰব্বী বনাব লাগে আমি য'তে ত'তে যিকোনো এজনক বনাই দিওঁ আৰু বাৰ বাৰ এজনক বনাই থাকোঁ যিজনে আমাৰ এইবিলাক খবৰ ল'বলৈ নাহে ৰাস্তাটো এবাৰ দেখিবলৈ নাহে এই ৰাস্তাটো নিৰ্বাচনৰ সময়ত আহিব লাগে নালাগে নেকি নিৰ্বাচনৰ সময়ত এই ৰাস্তাটো আহিব লাগিব এই ৰাস্তাটোৰে গৈ নিৰ্বাচনী প্ৰচাৰ কৰিব লাগে কিন্তু এই ৰাস্তাটো নিৰ্বাচনৰ সময়ত তেনেকুৱা থাকিব নেকি তেখেতসকলে এইখিনি চকুত নপৰে আচলতে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো সামাজিক মাধ্যমত ইমান ভাইৰেল হয় যাতে মুখ্যমন্ত্ৰীৰ চকুত পৰা আৰু এই ৰাস্তাটো অতি সোনকালে কমপ্লিট হয় যাতে আমাৰ সুখ হয় আমাৰ আৰাম হয় আমাৰ ভাল হয় চাওক এখন টমটমৰ এই এখন টেম্পুৰে মানুহ গৈ আছে কিন্তু কিমান যেন মানুহ এই টেম্পুখনত আছে কিন্তু এই ৰাস্তাটোৰে এই গোটেইখিনি মানুহ এখন এনেকুৱাই যাব এনেকুৱা মানুহ ইমান সুখত গৈ আছে নেকি কিন্তু মানুহকেইটা কিন্তু এই ভোটাধিকাৰ আছে মানুহে ভোট দিয়ে কিন্তু মানুহকেইজন ভোট দিয়াৰ পিছত মানুহকেইজনৰ খবৰ ল'ব নালাগে নেকি আচলতে আমি এই ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক মই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকৰ বৰ্তমান কৰ্তব্য আপোনালোকৰ দায়িত্ব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ভিডিঅ'টো বেছি ভাইৰেল হয় আৰু এই ৰাস্তাটোৰ কাম যিমান সম্ভৱ হয় সোনকালে কমপ্লিট হয় ধন্যবাদ